মোৰ নাম ৰেখা, বয়স 25 বছৰ। মোৰ বিয়া হৈছে এখন ডাঙৰ ঘৰৰ মালিকৰ পুত্ৰৰ লগত, যাৰ নাম অজয়। মোৰ স্বামীয়ে বহিৰাজ্যত কাম কৰে, সেইবাবেই শহুৰে সদায় চিন্তিত হৈ থাকে। কাৰণ মোৰ স্বামী ঘৰলৈ খুব কমেইহে আহে। কেৱল বিয়াৰ বাবে আহিছিল আৰু কেইদিনমানৰ পিছত বিদেশলৈ উভতি যোৱাৰ পৰিকল্পনা কৰিছিল। মই তেওঁক বাৰে বাৰে ক'লোঁ যে তোমাৰ অনুপস্থিতিত মই কেনেকৈ সময় পাৰ কৰিম, কিন্তু তেওঁ মোৰ কথাত কোনো গুৰুত্ব নিদিলে। অৱশেষত তেওঁ কেইদিনমানৰ ভিতৰতে যাবলৈ সাজু হ'বলৈ ধৰিলে। অৱশ্যে তেওঁ যোৱাৰ আগতে আমি একেলগে বহুত ভাল সময় পাৰ কৰিলোঁ। ইমান ডাঙৰ ঘৰৰ বোৱাৰী হোৱাৰ পিছত মোৰ মনোভাৱো অলপ ৰাণীৰ দৰে হৈ পৰিল। ঘৰত ৰাণীৰ দৰে জীয়াই থাকিবলৈ আৰম্ভ কৰিলোঁ। মোৰ মা দেউতা গাঁৱৰ অতি দুখীয়া মানুহৰ ভিতৰত, গতিকে মোৰ বাবে অজয়ৰ প্ৰস্তাৱ আহিলত তেওঁলোক বৰ সুখী হৈছিল। ইমান ডাঙৰ ঘৰত বিয়া হোৱাটো মোৰ বাবে সপোনৰ দৰেই। মই ৰাতিপুৱা সোনকালে উঠি ব্ৰেকফাষ্ট প্ৰস্তুত কৰি অজয় আৰু শহুৰ দেউতাক মাতিলোঁ। দুয়ো ব্ৰেকফাষ্ট কৰিবলৈ বহিল। তেতিয়া অজয়ে ক'লে, পাপা, মই আকৌ কামৰ বাবে বিদেশলৈ যাব লাগিব। শহুৰে ক'লে, তুমি আৰু কেইদিনমান থাকিলে মই বহুত সুখী হ'লোহেঁতেন। এই কথাৰ উত্তৰত অজয়ে ক'লে, পাপা, আপোনাৰ পৰামৰ্শ অনুসৰি মই বিয়া পাতিলোঁ আৰু লগতে ছুটিও লৈছিলোঁ। ইয়াতকৈ বেছি কৰিব নোৱাৰোঁ। মই কিয় ইমান পঢ়া শুনা কৰিছোঁ জানেনে? মোৰ কামে মোৰ অবিহনে কাম নকৰে। মই ঠিক তেনেকৈয়ে গঢ়ি তোলা কেৰিয়াৰটো এৰিব নোৱাৰোঁ। ইয়াৰ পিছত শহুৰে একো নক'লে আৰু ব্ৰেকফাষ্ট কৰিবলৈ ধৰিলে। 2 দিনৰ পিছত মোৰ স্বামী বিদেশলৈ গ'ল। মোৰ স্বামী বিদেশলৈ যোৱাৰ পিছত ঘৰৰ চৌদিশে নিস্তব্ধতা। সন্ধিয়াৰ সময়, যেতিয়া অজয় বিদেশলৈ গৈছিল আৰু এতিয়া এই ডাঙৰ ঘৰখনত কেৱল মই আৰু মোৰ শহুৰহে আছিলোঁ। অজয় যোৱাৰ পিছত মোৰ মনটো খালী হৈ পৰিছিল যদিও শহুৰৰ কথাই মোক আৰু অস্থিৰ কৰি তুলিলে। এদিন শুনিলোঁ শহুৰে ফোনত কাৰোবাক কৈছে, মই ইমান ডাঙৰ ঘৰৰ অট্টালিকাৰ মালিক, কিন্তু এই নিসংগতা আৰু সহ্য কৰিব নোৱাৰোঁ। ফোনটোৰ সিটো মূৰত চাগে কোনোবা বন্ধুৱে কৈছিল, আপুনি কিয় বিয়া কৰাব নোৱাৰে? আপোনাৰো নিজৰ বাবে সুখী জীৱন গঢ়াৰ অধিকাৰ আছে। শহুৰে ক'লে, আপুনি একেবাৰেই ঠিকেই কৈছে। বন্ধুজনে ক'লে, নিজৰ বাবে সুখী জীৱন সৃষ্টি কৰাৰ অধিকাৰ আপোনাৰো আছে। শহুৰে ক'লে, আপুনি একেবাৰেই ঠিকেই কৈছে। মই আৰু সহ্য কৰিব নোৱাৰোঁ। ইমান বছৰ মোৰ ল'ৰাৰ বাবে জীয়াই আছিলোঁ, কিন্তু এতিয়া মোৰ জীৱনটো মোৰ মতে জীয়াই থাকিব বিচাৰিছোঁ। ময়ো বিয়া কৰিম। এই কথা শুনি মই স্তম্ভিত হৈ পৰিলোঁ। মোৰ কাণত যেন বজ্ৰপাতে খুন্দা মাৰিলে। শহুৰে আকৌ বিয়া কৰিব বিচাৰিছে। ঘৰলৈ নতুন বোৱাৰী আহিলে মোৰ কি হ'ব? মই এই অট্টালিকাৰ ৰাণীৰ দৰে জীয়াই আছোঁ, কিন্তু নতুন নাৰী আহিলে মোৰ ৰাণী সদৃশ জীৱনটো কি হ'ব? বহুদিন মই ভাবি থাকিলোঁ, কি কৰিব লাগে। শহুৰে বিয়া পাতিলে সকলো মোৰ হাতৰ পৰা ওলাই যাব। শহুৰে যাতে বিয়াত মন নিদিয়ে, তাৰ বাবে মই কিবা এটা কৰিব লাগিব। কিন্তু কেনেকৈ? ৰাতি হ'লত গাখীৰ এগিলাচ লৈ শহুৰৰ কোঠালৈ গ'লোঁ। দুৱাৰত টোকৰ মাৰি ক'লোঁ, শহুৰ দেউতা, মই গাখীৰ লৈ আহিছোঁ। তেওঁ ক'লে, বোৱাৰী, ভিতৰলৈ আহা। মই তেওঁক গাখীৰ দি উভতি আহিলোঁ। কিছু সময়ৰ পাছত শুনিলোঁ শহুৰে অজয়ক ফোন কৰি আছে। শহুৰে ফোনত ক'লে, অজয়, মোৰ এটা কথা ক'ব লগা আছিল। অজয়ে ক'লে, হয় দেউতা, কোৱা। শহুৰে ক'লে, মই বিয়া কৰিব বিচাৰোঁ। এতিয়া মই নিসংগতাত ভাগি পৰিছোঁ। মোৰ বন্ধুৱেও এই বয়সত বিয়া পাতিছে আৰু তেওঁ সুখী। ময়ো বিচাৰোঁ কোনোবাই মোৰ লগত থাকি মোৰ যত্ন ল'ব। অজয়ে বিৰক্ত হৈ ক'লে, পাপা, তুমি মোক এই সকলোবোৰ ক'বলৈ ফোন কৰিছা? মই বৰ ব্যস্ত। তুমি যি বিচাৰা তাকে কৰা, কিন্তু মোক এইবোৰৰ মাজলৈ টানি নিব নালাগে। আৰু এই কথা কৈ অজয়ে ফোনটো বিচ্ছিন্ন কৰি দিলে। এতিয়া শহুৰে কি ভাবিব মই গম পোৱা নাছিলোঁ, কিন্তু এটা কথা স্পষ্ট আছিল, যদি এই ধাৰাটো একেদৰে চলি থাকে, তেন্তে অতি সোনকালে এই ঘৰত আন কোনোবা আহিব আৰু তেতিয়া মোৰ ৰাণীৰ জীৱন শেষ হ'ব। অজয়ে মোৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে। তেওঁ গোটেই দিনটো নিজৰ কামত মগ্ন হৈ থাকে। শহুৰেও বিয়া পাতিলে মোৰ কোনো সহায় নাথাকিব। মই সিদ্ধান্ত ল'লোঁ যে মই কিবা এটা কৰিব লাগিব। তাৰপিছত মোৰ এটা
ধাৰণা আহিল। মই ইচ্ছাকৃতভাৱে পাকঘৰলৈ গৈ পানীৰ বটল এটা তুলি লোৱাৰ অজুহাত দেখুৱাই তললৈ পৰি জোৰেৰে চিঞৰিলোঁ, শহুৰ দেউতা। মোৰ মাতটো শুনাৰ পাছত তেওঁ দৌৰি আহিল আৰু ক'লে, বোৱাৰী, কি হ'ল? মই নিৰ্দোষীভাৱে ক'লোঁ, দেউতা, মোৰ ভৰিখন কেনেকৈ পিছলি গ'ল মই গম নাপালোঁ। মই মাত্ৰ পানী আনিবলৈ আহিছিলোঁ। শহুৰে লগে লগে মোক তুলি লৈ মোৰ হাতত ধৰি ক'লে, আহা, মোৰ কান্ধৰ সহায় লৈ খোজকাঢ়ি যোৱা। লাহে লাহে তেওঁ মোক মোৰ ৰুমলৈ লৈ গ'ল। মই বিচনাত ভালদৰে শুব পৰা নাছিলোঁ। গতিকে শহুৰে মোক সহায় কৰি বিচনাত শুৱাই দি ক'লে, বোৱাৰী, মই ডাক্তৰক মাতিম। মই ক'লোঁ, দেউতা, ইমান দেৰি ৰাতি ডাক্তৰক মাতিবলৈ কি প্ৰয়োজন? দয়াৰত মালিচৰ ঔষধ এটা ৰখা আছে, আপুনি মোক দিয়ক, মই নিজেই লগাই দিম। শহুৰে ঔষধ দিলে, কিন্তু মোৰ পিঠিৰ বিষটো ইমানেই বেছি আছিল যে মই নিজেই লগাব পৰা নাছিলোঁ। মোৰ ফালে চাই ক'লে, হেৰা বোৱাৰী, দিয়া, মই লগাই দিম। মই শাৰীখন অলপ তললৈ নমাই দিলোঁ। তেওঁৰ হাতখন মোৰ পিঠি আৰু কঁকালত লাহে লাহে লৰচৰ কৰিলে। মই অনুভৱ কৰিলোঁ তেওঁৰ হাতখন লাহে লাহে কঁপিছে। লাহে লাহে ঔষধ লগাই তেওঁৰ হাতখন তললৈ পিছলি গৈ আছিল। তাৰপিছত হঠাতে তেওঁ বুজি পালে যে এতিয়া তেওঁ তাৰ পৰা ওলাই যাব লাগে। তেওঁ উঠিবলৈ ধৰিলে। তাৰপিছত মই তেওঁৰ হাতখন ধৰি ৰখাই দিলোঁ। মই ক'লোঁ, দেউতা, মই জানো আপুনি অকলে থাকি ভাগৰি পৰিছে। মোৰ যেনেকৈ অকলশৰীয়া অনুভৱ হয়, আপুনিও নিশ্চয় নিসংগতা অনুভৱ কৰিছে। অজয় যোৱা 2 সপ্তাহতকৈও অধিক হ'ল। মোৰ লগতো তেওঁ ভালদৰে কথা নাপাতে, বুজিছে নহয়? শহুৰে অলপ সময় মনে মনে থিয় হৈ থাকিল। তাৰপিছত ক'লে, বোৱাৰী, এই নিসংগতা আঁতৰাবলৈ আমি কিবা এটা কৰিব লাগিব। তাৰপিছত শহুৰক ইংগিত এটা দি দিলোঁ। তেওঁ ক'লে, তুমি মোক কি দেখুৱাইছা নাজানা, যিটো মই বহু বছৰ ধৰি বিচাৰি আহিছোঁ। বোৱাৰী, এতিয়া মোক বাধা নিদিবা। এই কথা কৈ তেওঁ সকলো সোনকালে আৰম্ভ কৰিলে। বহুত বয়স হ'লেও তেওঁ তেতিয়াও বহুত শক্তিশালী আছিল। আমি লুডু খেল খেলিছিলোঁ আৰু এই খেলখনে মোক উপলব্ধি কৰাইছিল যে তেওঁ অজয়তকৈও ভাল খেলুৱৈ। এই খেলখন প্ৰায় এঘণ্টা ধৰি চলি থাকিল আৰু অৱশেষত আমি দুয়ো ভাগৰি পৰিলোঁ। শহুৰে ক'লে, বোৱাৰী, জানানে, বছৰ বছৰ ধৰি এই নিসংগতাৰ সৈতে যুঁজি আছিলোঁ। জীৱনত যে সেই সুখ ঘূৰি আহিব মই কেতিয়াও কল্পনা কৰা নাছিলোঁ। কিন্তু এতিয়া তোমাৰ লগত কটোৱা এই মুহূৰ্তবোৰ মোৰ বাবে বহুত বিশেষ। এতিয়া মই বিয়া কৰোৱাৰ কোনো প্ৰয়োজন অনুভৱ নকৰোঁ। তেওঁ এই কথাবোৰ শুনি মোৰ মনটো পাতল হৈ পৰিল। এতিয়া মোৰ এই ঘৰত ঠাই হেৰুৱাবলৈ আৰু কোনো ভয় নাথাকিল। শহুৰে ক'লে, তুমি জানানে আমাৰ লকাৰত কি আছে? আহা, মই তোমাক সকলো দেখুৱাম। মোক লৈ গ'ল পুৰণি আলমাৰি এটাৰ ওচৰলৈ, যিটো সম্পূৰ্ণ টকাৰে ভৰি আছিল। জীৱনত ইমান ধন সম্পত্তি মই কেতিয়াও দেখা নাছিলোঁ। শহুৰে ক'লে, এই ধন মোৰ আজু ককাৰ সময়ৰ পৰাই আছে। তেওঁ এজন সদাগৰ আছিল, কিন্তু তেওঁ কেতিয়াও প্ৰকাশ কৰা নাছিল, কাৰণ তেওঁ আমাৰ শত্ৰুবোৰ বৃদ্ধি হোৱাটো নিবিচাৰিছিল। মই ভাবিলোঁ, শহুৰক সঠিক সময়ত মোৰ ওচৰলৈ অনাটো ভাল আছিল। নহ'লে এই সকলোবোৰ মোৰ পৰা কাঢ়ি লোৱা হ'লহেঁতেন। এতিয়া আমি প্ৰতিদিনে লুডু খেলোঁ আৰু আমাৰ জীৱনলৈ সুখ ঘূৰি আহিছিল। শহুৰে এতিয়া আগৰ তুলনাত বেছি সুখী হৈছিল আৰু ময়ো তেওঁৰ সংগ লৈ সুখী হৈছিলোঁ। এতিয়া এই ঘৰৰ সকলো বস্তু মোৰ নিয়ন্ত্ৰণত আছিল। অজয় নিজৰ কামত ইমানেই ব্যস্ত আছিল যে আমাৰ পৃথিৱীৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাছিল। শহুৰে মোক সেই সুখ দিলে যিটো ময়ো বিচাৰিছিলোঁ। কেতিয়াবা লুডু খেলি থাকোঁতে তেওঁ গুটিবোৰ ইমান জোৰেৰে পেলাই দিছিল যে মই হাঁহি হাঁহি কৈছিলোঁ, দেউতা, অলপ লাহে লাহে দলিয়াই দিয়ক, আমাক কোনেও বাধা দিব নোৱাৰে। আমি এই ঘৰৰ আচল মালিক। আমাৰ পৃথিৱী কেতিয়া ৰাতিপুৱাই আৰু কেতিয়া সন্ধিয়া হয় তাৰ কোনো ধাৰণা আমাৰ নাথাকে। শহুৰে ক'লে, বোৱাৰী, ইমান সুখ আৰু ইমান ভাল জীৱন মই কেতিয়াও কল্পনা কৰা নাছিলোঁ। তোমাৰ আগমনৰ লগে লগে মোৰ জীৱনটো সম্পূৰ্ণৰূপে সলনি হৈ গ'ল। এতিয়া মই এই ঘৰৰ প্ৰকৃত ৰাণী হৈ পৰিছিলোঁ। চিন্তা নাই, কোনো অভাৱ নাই। কেইমাহমানৰ পাছত মোৰ শৰীৰত
কিছু পৰিৱৰ্তন ঘটি থকা অনুভৱ হ'বলৈ ধৰিলে আৰু মই বাৰে বাৰে বমি কৰিবলৈ ধৰিলোঁ। আৰু তেতিয়া বুজিলোঁ যে হয়তো মই গৰ্ভৱতী। এইটো অজয়ৰ সন্তান নে শহুৰৰ বুজিব পৰা নাছিলোঁ। এদিন সাহস গোটাই শহুৰক এই কথা ক'লোঁ। শহুৰে অলপ সময় মনে মনে থাকি তাৰ পাছত হাঁহি হাঁহি ক'লে, ৰেখা, এই সন্তানটো মোৰ। তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। এতিয়া আমি ভাবিব লাগিব যে কেনেকৈ সকলোৰে পৰা লুকুৱাই ৰাখিব পাৰি। ময়ো এতিয়া বুজি পাইছিলোঁ যে আমাৰ সম্পৰ্কৰ সত্যতা লুকুৱাই ৰখাটো সহজ নহ'ব। ইফালে অজয়ো ঘৰলৈ উভতি আহিবলৈ ওলাইছিল। এই সত্যটো কেনেকৈ লুকুৱাব পাৰি সেই লৈ মোৰ আৰু শহুৰৰ মাজত উত্তেজনা বাঢ়িবলৈ ধৰিলে। এদিন অজয় হঠাৎ ঘৰলৈ উভতি আহিল আৰু মোৰ গৰ্ভৱতী হোৱাৰ খবৰটো শুনি থতমত খালে। সন্দেহৰ ভাৱে তেওঁ সুধিলে, ৰেখা, এইটো কাৰ সন্তান? তেতিয়া মই ভয় খাই ক'লোঁ, অজয়, এইটো তোমাৰ সন্তান। কিন্তু অজয়ে মোৰ কথা বিশ্বাস কৰা নাছিল। শহুৰেও মনে মনে থিয় হৈ থাকিল। কিন্তু সেই সত্যটো সকলোৰে সন্মুখত লুকুৱাব পৰা সত্য চকুত দেখা গৈছিল। অজয়ে হঠাতে শহুৰৰ ফালে চাই ক'লে, পাপা, কোৱা, এই বিষয়ে কিবা জানা নেকি? শহুৰে অলপ সময় নিমাত হৈ থাকিল। তাৰপিছত গম্ভীৰ মাতেৰে ক'লে, অজয়, এতিয়া সঁচা কথা কোৱাটো গুৰুত্বপূৰ্ণ। এই সন্তানটো তোমাৰ নহয়, মোৰহে। এই কথা শুনি অজয়ৰ ভৰিৰ তলৰ মাটি পিছলি গ'ল। খঙত তেওঁ উন্মাদ হৈ পৰিল আৰু মোক বহুত বেয়া বেয়া ভাষাৰে গালি পাৰিলে আৰু মোক এৰি চিৰদিনৰ বাবে বিদেশলৈ গুচি গ'ল। এতিয়া মই আৰু শহুৰে জীৱনটো নতুনকৈ জীয়াই থাকিব লগা হ'ল। অজয় যোৱাৰ পিছত শহুৰ আৰু মই আমাৰ সন্তানক একেলগে ডাঙৰ দীঘল কৰাৰ সিদ্ধান্ত ল'লোঁ। মই এতিয়া এই ঘৰখনৰ প্ৰকৃত মালিক হৈ পৰিছিলোঁ। শহুৰেও মোক সকলো অধিকাৰ দিছিল। এতিয়া আমাৰ মাজৰ সম্পৰ্ক আৰু অধিক মজবুত হৈ পৰিছিল। মই ভাবিলোঁ, হয়তো এইটোৱেই মোৰ ভাগ্য আছিল আৰু এতিয়া মই এই ঘৰৰ ৰাণী হ'ম। এতিয়া মই আৰু মোৰ সন্তানৰ লগতে শহুৰৰ সকলো ধন সম্পত্তিও মোৰ হৈ পৰিল। এইদৰে মোৰ আৰু শহুৰৰ জীৱনত এটা নতুন দিশ আহিছিল, য'ত আৰু কোনো বাধা নাছিল। এই কাহিনীটোৱে আমাক শিকাইছে যে কেতিয়াবা পৰিস্থিতি আৰু নিসংগতাই মানুহক এনে সিদ্ধান্ত ল'বলৈ বাধ্য কৰে যিটো সঠিক বা ভুলৰ বাহিৰত। আৱেগৰ গভীৰতা আৰু জটিলতাই আমাক এক বেলেগ দিশলৈ লৈ যাব পাৰে। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।